নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল আজি মই অলপ আগতে জাষ্ট ইউটিউবখন চাই আছিলোঁ ব্ৰাউজিং ফিচাৰ্ছ আৰু চাই থাকোঁতে দেখিলোঁ এটা গান ঠিক আছে আৰু এই গানটো আমাৰ অসমীয়া এজন ৰেপাৰৰ অসমীয়া ৰেপ ছিংগাৰৰ তাৰ নামটো কিবা MC চাইকো নেকি গতিকে গোটেই গানটো চালোঁ একফালৰ পৰা দুইফাললৈকে মই ভাবিছোঁ অসমত একচুৱেলি কেনেকুৱা ধৰণৰ মানুহ আছে অসমৰ দৰ্শকবিলাক কিছুমান দৰ্শক কেনেকুৱা আছে আৰু এই গানটোত বৰ্তমান ভিউজ আছে এক মিলিয়নৰ ওপৰত কেনেকুৱা ধৰণৰ ভিডিঅ'ত মানুহে ভিউজ দিয়ে মই এতিয়া তেওঁলোকে গমেই পোৱা নাই তো বলকচোন গানটো আপোনালোকৰ লগত একেলগে অনুভৱ কৰোঁ যিহেতু আপোনালোকে 1 মিলিয়ন ভিউজ বনাইছে এই গানটো মই ছাইডত দি দিছোঁ আপোনালোকৰ লগত একেলগে গানটো শুনো নে কি ৰ'ব ষ্টাৰ্ট কৰিছোঁ মেণ্টেল ট্ৰাই নকৰোঁ হ'ব জেণ্টেল বাপেৰ হোটেলত লেভেল ফালা গালত তোৰ চেণ্ডেল ৰিলেশ্যন লাগে হাৰ্ড বহুত কৰিব নোৱাৰোঁ হেণ্ডেল চ' গোটেই ৰাতি ট্ৰিপ কৰোঁ জ্বলাই এটা কেণ্ডেল মই মেণ্টেল অলপ সৰুৰে পৰা ভাল কোনো নাই চবে জহৰা টাইমত কয় ভাই আৰু কাম হ'ল এক মোন হয় বে মা বৈনীক গালি দিয়া এইবোৰ কি ৰেপ হয় বে ছোৱালী দেখিলে নেদেখোঁ ঘূৰি ল'ৰা অলপ চাক হয় বে ড্ৰিংক নকৰোঁ বাবা ফুকু মহাদেৱৰ ফাক হয় বে চুলি পুৰা জতা মোৰ ৰেপ গেমৰ বকা হ'ল লিৰিকেলি কিলাৰ পুৰা মাম্বা লিংক নকৰোঁ মাৰি যোৱা না ভাল পালোঁ দিনে ৰাতি মালফুকু সদায় থাকোঁ ট্ৰিপত আৰু সৰু মুচকু একদিনত ফ্ৰীষ্টাইল মই 20 বাৰৰ ৰাপ মাৰো একেবাৰে নিকেলা 5টা মই হাত মাৰো ইনষ্টাগ্ৰামৰ মডেল বোলে গয়াৰ দৰে চাল মাৰে সৰুৰ পৰাই মেণ্টেল ট্ৰাই নকৰোঁ হ'ব জেণ্টেল বাপেৰ হোটেলত লেভেল ফালা গালত তোৰ চেণ্ডেল ৰিলেশ্যন লাগে হাৰ্ড বহুত কৰিব নোৱাৰোঁ হেণ্ডেল চ' গোটেই ৰাতি ট্ৰিপ কৰোঁ জ্বলাই এটা কেণ্ডেল সৰুৰ পৰাই মেণ্টেল ট্ৰাই নকৰোঁ হ'ব জেণ্টেল বাপেৰ হোটেলত লেভেল ফালা গালত তোৰ চেণ্ডেল ৰিলেশ্যন লাগে হাৰ্ড বহুত কৰিব নোৱাৰোঁ হেণ্ডেল চ' গোটেই ৰাতি ট্ৰিপ কৰোঁ জ্বলাই এটা কেণ্ডেল স্কুলৰ ল'ৰাবোৰে ক্ৰাছ বনাই মিছক ভাল পায় মোৰ বিটছেছবোৰ থাকি অলপ ড্ৰিপত হাজাৰটাকে মেছেজ আহে হোৱাটছআপত দিনত কৰিব খোজোঁ ৰিপ্লাই বা টাইম নাথাকে হাতত কলম ল'লোঁ হাতত লিখা কৰি দিলোঁ ষ্টাৰ্ট চিয়াহি গৈছে বৈ যেনেকে অসমত বৈ ফ্লাড ইমানে থাকোঁ লিখি মোৰ কলম দিয়ে কান্দি অৰ্গেনিক বান্দা মই ৰেপ গেমৰ ৰজি অকলে নাহিবি লগত তই 10টাক লৈ আহিবি আমাৰ অসমৰ দৰ্শক 1 মিলিয়ন ভিউজ কমেণ্ট 1.6 love this song favorite singer দেখাই আছে কিনো বাল কণ্টেণ্ট নাথাকিলে মোৰ নাম চোন বিনাচি এখিৰ বল পেন চ থাকোঁ অলপ চাইডত বিফ কৰিবি পিছত দাগত মিলাই ল'বি হাইটত তোৰ কাৰণে চাইছোঁ মোৰ ঘৰত কাম কৰা বাইদেউ জুই লগাইছে চাই কয় পুৰা হাকছে মাইকত গোটেই লাইনে 5 লাইন মোৰ ল'ৰা মই ডপাৰ ধোৱা দূৰৰ টেনশ্যন মই সৰুৰ পৰা স্মকাৰ ৰেপ পাৰ্টি চাৰ্কাছ কত দেখাত লাগে জকাৰ কথা লগাই কটিৰ পিছত 2 টকাৰ ব্ৰকাৰ তোৰ দৰে 20টা মোৰ ঘৰত থাকে নকাৰ হ'ব সুদূৰ ভাই তহঁত বেছি বকা ইমান যদি হিপ হপ জানা কিবা কৰি দেখা ময়ো জানো মই ফকতীয়া বা তোতকে তো বেটাৰ গানত ৰিয়েল বাৰ্ছ কেলা নামাৰো মই লেকচাৰ 10টাক মই অকলে কৰোঁ কেপচাৰ ফিল্ডিং ৰাখ জাগাত থট লগাম হেলি বৰ্তমান অসমত এনেকুৱা ধৰণৰ গানৰ পপুলাৰিটি কিয় ইমান বেছি আমাৰ সমাজখন কোন দিশে যাই আছে একো মই ধৰিব পৰা নাই এইবিলাক গানত আজিৰ তাৰিখত 1.1 মিলিয়ন ভিউজ আৰু আমি যদি ধুনীয়া ভাল বিষয়ৰ ওপৰত যদি মটিভেশ্যনেল টাইপ যদি ভিডিঅ' বনাওঁ তেতিয়াহ'লে মানুহে তাত ক্লিকে কৰিব নিবিচাৰে তাৰমানে মানুহক লাগে কি মানুহক এইবিলাক খালি অশ্লীলতা এইবিলাক উল্টা পুল্টা এই যিটো গান আছে এই গানটোত কেৱল কি দেখাইছে আপোনালোকে কওকচোন এই গানটোত কেৱল যিবিলাক নিচাযুক্ত দ্ৰব্য আছে এইবিলাক ভাং চাং এইবিলাকক যথেষ্ট পৰিমাণে প্ৰমোট কৰা হৈছে যাতে এইবিলাক খাই তাৰমানে আজিকালি দিনত কিবা মডাৰ্ণাইজেশ্যনটো মানে এইবিলাক ভাং চাং খাই মদ ভাং খাই পেলাই মানে সেইটো মানে এতিয়া বৰ্তমান মডাৰ্ণাইজেশ্যন যেন হৈ পৰিছে এই গানটোত যথেষ্ট পৰিমাণে উল্টা পুল্টা গালি উল্টা পুল্টা অশ্লীল লেংগুৱেজ আৰু এইবিলাক গানতে আজিৰ তাৰিখত লাভ ইউ ৰফ বঢ়িয়া হৈছে আগুৱাই যোৱা এনেকুৱা দৰ্শকবিলাক একচুৱেলি আমাৰ সঁচাকৈ অসমীয়া হয়নে যদি আমাৰ এইবিলাক গানটো আমাৰ অসমীয়া ডেকা ল'ৰা ছোৱালীয়ে উপভোগ কৰে গতিকে এইবিলাক ডেকা ল'ৰা আজিৰ তাৰিখত যদি শিক্ষিত কি হিচাপত শিক্ষা লৈ আছে এখেতসকলৰ কিবা সমাজত কিবা বেয়া প্ৰভাৱ পৰিব ভাল প্ৰভাৱ পৰিব এইবিলাক অলপমান ব্ৰেইনটো লগাব লাগে এনেকুৱা যদি আজিৰ তাৰিখত এইসকল যুৱক যুৱতী গৈ পেলাই এটা টাইমত আমাৰ এই দেশখন চলাব লাগিব আমাৰ নাগৰিক হ'ব অসমৰ এটা টাইমত যাই পেলাই গতিকে এইবিলাক ল'ৰা ছোৱালীয়ে আমাৰ অসমখন কোন দিশে লৈ যাব ভৱিষ্যতলৈকে গতিকে এই কিবা MC চাইকো নেকি এইবিলাক কি গান বনাইছে ল'ৰাটোৰ কোৱালিটি আছে যথেষ্ট ভাল কোৱালিটি আছে ল'ৰাটো কাৰণটো গানৰ যিটো বিট আছে মই ইমান গানৰ বিষয়ে
সিমান নাজানো কিন্তু ইয়াৰ বিট যিটো আছে গানটোত মানে সি মানে ৰেপাৰ হ'ব পৰা এটা ধুনীয়া এটা কোৱালিটি আছে গানটো শুনি পেলাই ভাল লাগিছে কিন্তু গানটোত কিছুমান এনেকুৱা অশ্লীল ৱৰ্ড সোমাই দি আছে মই তেখেতক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এনেকুৱা ভিডিঅ'ত ভিউজ আহিব কিন্তু এটা কথা মই কৈছোঁ সন্মানটো ভালকৈ লোৱা ঠিক আছে সন্মানটো ভালকৈ লোৱা ভাল ৰেপ চং বনোৱা না তোমালোকে ইণ্ডিয়ান লেভেলত চোৱাছোঁ এমিৱে বান্টাই তেখেতসকলে ইমান ধুনীয়া গান বনায় তাত কোনো অশ্লীলতা অশ্লীল শব্দ নাথাকে গতিকে আমাৰ অসমখন ইমান সৰু আৰু আমাৰ অসমৰ সংস্কৃতিৰ এটা বেলেগত নাম আছে তো প্লিজ এনেকুৱা তোমালোকে নকৰিবা তোমালোকে ভাল ভিডিঅ' বনোৱা ইয়াৰ নামটো কি MC চাইকো হওক আমাৰ ৰাজবীৰ হওক ভাল কোৱালিটি আছে কিন্তু ইহঁতে কিছুমান ক্ষেত্ৰত কি কৰে গানত ইমান অশ্লীল শব্দ কেনেকুৱা একদম লজ্জাজনক শব্দ তোমালোকে এই গানটোৰ ভিতৰত ভৰাই দিছা তোমালোকে এবাৰ নিজৰ মা দেউতাৰ লগত গানটো শুনিব পাৰিবানে মই তোমালোকক এটা কুৱেশ্যন কৰিছোঁ তোমালোকে মোতছে সৰু হ'বা নিজৰ দাদা হিচাপে কৈছোঁ তোমালোকৰ মা দেউতাৰ আগত এনেকুৱা গানবিলাক শুনিব পাৰিবানে আৰু সমাজখনত তোমালোকে কি দিশে আমাৰ ল'ৰা ছোৱালীবিলাক আগুৱাই লৈ গৈ আছা তোমালোকে ভাং খোৱা নে মদ খোৱা এইবিলাক কথা মই নাজানো কিন্তু গানটোত যিবিলাক কথা দেখাইছা এই গানটোতো শুনাৰ লগে লগেতো ভাং খোৱা মদ খোৱা সেইবিলাক খোৱাৰ প্ৰতি মানুহ এটা বেছি আগ্ৰহী হ'ব ডাইৰেক্ট মানে ভাং চাঙৰ প্ৰতি মানে বেছি প্ৰমোট কৰা যেন মই অনুভৱ কৰিছোঁ গানটো চাই পেলাই তো প্লিজ এনেকুৱা নকৰিবা তোমালোকৰ ইমান ধুনীয়া কোৱালিটি আছে কোৱালিটিখিনি ভাল দিশত প্ৰয়োগ কৰা যাতে আমি ভৱিষ্যতলৈকে MC চাইকো ৰাজবীৰ আহমেদ আমি যাতে ক'ব পাৰোঁ যে ৰাজবীৰ আহমেদ আমাৰ অসমৰ এজন ভাল ছিংগাৰ হয় মানে MC চাইকো এখেতসকলক লৈ যাতে আমি অসমীয়া হিচাপে এটা টাইমত গৈ পেলাই গৌৰৱ অনুভৱ কৰি আছোঁ কোৱালিটি আছে তোমালোকৰ মানুহে তোমালোকক ইমানখিনি মৰম দিছে সেই কোৱালিটিটো সেই মৰমৰ কেতিয়াও মিছা প্ৰয়োগ নকৰিবা অযথে প্ৰয়োগ নকৰিবা মোৰ কথা কাৰণে হয়তো তোমালোকে এতিয়া ব্ৰেইনত নোসোমাব তোমালোকে ভাবিবা বাদ দে ইয়াৰ কথা মোৰ ভিডিঅ'ততো ভিউজ আহি আছে কিন্তু সন্মান মানুহৰ মেইন কথা আছে সন্মানটো ভালকৈ ল'বা কাৰণ মানুহে জানিব না ই এনেকুৱা ফকতীয়া ছিংগাৰবিলাক উল্টা ৱৰ্ড দি পেলাই ভিডিঅ' বনায় কোৱালিটি আছে কোৱালিটিখিনি ভাল দিশত খটাবা বুলি আশা থাকিলে মই নিজৰ দাদা হিচাপে কৈছোঁ ৰাজবীৰ আহমেদ আৰু ইয়াক কৈছোঁ MC চাইকো দুটাৰে কোৱালিটি আছে ভাল কোৱালিটি আছে ইমান ধুনীয়া বিট গানটো শুনিলে কোনতে কৰি ইচ্ছা যায় কিন্তু যিটো অশ্লীল তোমালোকে লিৰিক্স ভৰাইছা তাত এই অশ্লীলতাৰ কোনো তাৰ মানে বেয়া কথা এইবিলাক একদম সাংঘাতিকভাৱে বেয়া কথা অসমৰ সংস্কৃতিক ধ্বংস কৰাৰ অধিকাৰ তোমালোকৰ নাই আৰু আপোনালোকে যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে কি ভাবে আপোনালোকে জনাব কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক মোৰ কথাখিনি যে ভাল লাগিছে আৰু শেষত ৰিয়েলিষ্টিক অসমটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে একেবাৰে নাপাহৰিব সঁচাটো সঁচা কম আৰু যোনে অসমৰ সংস্কৃতিক ধ্বংস কৰিব এই চেনেলটোত এৰা নহ'ব এই চেনেলটোৰ পৰা গঠনমূলক সমালোচনা কৰা যাব এই চেনেলটোত নিৰপেক্ষিকভাৱে ডাইৰেক্টলি সমাজৰ স্বাৰ্থত এই চেনেলটো আগুৱাই লৈ যাব লাগিব আমি সকলোৱে ৰিয়েলিষ্টিক আছাম জিন্দাবাদ ধন্যবাদ জয় আই অসম